মই শ্ৰীজ্যোতি প্ৰসাদ বৰা মোৰ পেজৰ পৰা আপোনালোক সকলোলৈকে শুভেচ্ছা তথা নমস্কাৰ জ্ঞাপন কৰিছো। মই আজি আন এটা কাৰ্যসূচী লৈ আপোনালোকৰ সন্মুখলৈ আহিছো। ইতিমধ্যে দেখিছে মোৰ সন্মুখত এজন অতিথি আছে। এখেত হৈছে শ্ৰী দীপাংকৰ শইকীয়া, ঘৰ যোৰহাট জিলাৰ তিতাবৰত। চাওকচোন, ইমান এজন সুন্দৰ যুৱক। এখেতে এখন যুদ্ধ জয় কৰি আহিছে। যিখন যুদ্ধ জয় কৰি আহিছে আমাৰ বাবে, আপোনালোকৰ বাবে এটা আদৰ্শনীয় যুদ্ধ। সেইবাবে মই তেখেতক মোৰ পেজৰ পৰা, আপোনালোকে আগতেও পাইছে মোৰ পেজত মই সমাজৰ বিশেষ বিশেষ ব্যক্তিসকলক অসমীয়াৰ বাপুতিসাহোন এই ফুলাম বিহুৱান কৰে তেওঁক সম্বৰ্ধনা জনাও, আদৰণি জনাও। মই তেওঁক আজি মোৰ এই অসমীয়াৰ বাপুতিসাহোন ফুলাম বিহুৱানখনেৰে আদৰণি জনাব খুজিছো। ধন্যবাদ জনাইছো আপোনাক। মই আপোনালোকক তেওঁ যুদ্ধখনৰ ভিতৰত অকণমান কৈ দিওঁ। এই যে সুঠাম যুৱকজন দেখিছে, এই যুৱকজনে আমাৰ যি আপোনালোকৰ কবলৈ গলে সকলোৱে ভয় কৰে দুৰাৰোগ্য যিটো বেমাৰ, সকলোৱে জানে কেঞ্চাৰ বুলি যিটো কোৱা হয়, এই যুৱকজনে কেঞ্চাৰ ৰোগ হৈছিল। লাগে জানো দেখিলে এনেকুৱা? আহকচোন, আমি যিটো অসুখ হলে মানসিকভাৱে ভাগি পৰো, এখন ঘৰ খন্তেকতেই ভাগি পৰে, সেই ৰোগৰ পৰা কেনেধৰণৰ ষ্টেজৰ পৰা আহি যে ইমান সুন্দৰ হৈ পৰিছে, আপোনালোকৰ আগত অকমান বক্তব্য আহিব। কৈ যোৱাচোন, তুমি কেনেকৈ সেই যুদ্ধখনত জয়ী হলা? প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো আপোনাৰ পেজটোলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে বা কথাখিনি কবলৈ সুবিধা দিয়াৰ বাবে। গতিকে মই ক'ব বিচাৰো যে ময়ো এটা যথেষ্ট জটিল ৰোগ, যিটো দুৰাৰোগ্য ৰোগ বুলি কয়, কেঞ্চাৰ ৰোগত মই আক্ৰান্ত হৈছিলো। আৰু মই বিভিন্ন পৰ্যায়ত মই গৈছো, লাইফ পৰ্যায়ত বুলি ক'লেও বেয়া নহব। গতিকে মোৰ থ্ৰট কেঞ্চাৰৰ পৰা আদি কৰি ব্লাড কেঞ্চাৰ, দুটা কেঞ্চাৰ মোৰ হৈছিলে। আৰু যিহেতু মই ট্ৰিটমেণ্ট মুম্বাই, এপলো, গুৱাহাটী চিকিৎসা কৰিছিলো, কিন্তু যথেষ্ট জটিল আছিলে। আৰু খুব জটিলতাৰ মাজে মাজে মই চিকিৎসা কৰি কৰি আজি মই এইটো পৰ্যায় আপোনাৰ ইয়াত উপস্থিত হ'ব পাৰিছো। আৰু বিশেষকে মই গোটেই ট্ৰিটমেণ্টটোত এটা কথা মই খুব অনুভৱ কৰিলো যে যেতিয়া মানুহৰ কেঞ্চাৰ হয়, গতিকে এক নম্বৰ কথাটো হৈছে মানুহৰ পজিটিভ খুব ইম্পৰ্টেণ্ট, বহুত দৰকাৰী বস্তু হয়। আৰু বিশেষকে নিজে পজিটিভ হলেও নহব, বিশেষকে আমাৰ ঘৰখন, আমাৰ পৰিয়াল, সমাজ, গোটেইখিনি মানুহ যেতিয়া আপোনাক পজিটিভ কথা কব, তেতিয়া আপুনি আৰোগ্য হোৱাটো 100% চিয়ৰ। আৰু আপুনি আৰোগ্য হবই, যিহেতু পজিটিভটো মেইন, পজিটিভ ইম্পৰ্টেণ্ট হয়। আৰু যেতিয়া আপোনাক চবেই সাহস দিব, আৰু তেতিয়া হয়তো সেইটো মেডিচিন টাইপৰ কাম কৰি দিয়ে। গতিকে মই সেইটো বিশ্বাস কৰো, আৰু যিটো ক্ষেত্ৰত মোৰ ক্ষেত্ৰতো সেইটো হ'ল। আৰু সেইমতে মই আজি আৰোগ্য হলো। যথেষ্ট জটিল আছিলে, কাৰণ দুটা ঠাইত যেতিয়া কেঞ্চাৰ হয়, আৰু এটা কথা ইয়াতে এটা কৈ দিওঁ যে কিছুমান মানুহে কি হয়, কেঞ্চাৰ বুলি ক'লে ভয় খায়, কাৰণ ইমান ডাঙৰ বেমাৰ আৰোগ্য হব কেনেকে, প্ৰথম কথা নিগেটিভ কথাটো আহে, কাৰণ নেবাচে আৰু। কিন্তু মই এটা কথা কৈছিলো যে মই বাচিম, গতিকে মই চিকিৎসা কৰি যাম। কিন্তু চিকিৎসা কৰি যোৱাৰ মাজে মাজে কিন্তু জটিলতা আহিছিলে, কাৰণ কিন্তু তথাপিও মই খুব পজিটিভলি লৈ গোটেই বস্তুটো চিকিৎসাটো আগবাঢ়ি গল। আৰু আজি মই আপোনালোকৰ সন্মুখত মই এটা জ্বলন্ত উদাহৰণ। আৰু বিশেষকে মই যেতিয়া বেমাৰটো হৈছিলে, আৰু ইয়াতে এটা কথা কৈ দিওঁ, কিছুমান মানুহে হয়তো বেমাৰ ট্ৰিটমেণ্ট কৰিবলৈ যাওঁতে বেমাৰটো সম্পৰ্কত জ্ঞান নথকা ফলতো হয়তো মৃত্যুৰ একমাত্ৰ কাৰণ হব পাৰে। কাৰণ কিছুমান ডক্তৰে ৰিকমেণ্ড কৰা প্ৰত্যেকটো বস্তু যে আমি গ্ৰহণ কৰিব লাগিব, কিন্তু তথাপি আমি বিষয়টো জানিব লাগিব, আৰু সেইমতে ট্ৰিটমেণ্ট কৰাটো খুব বেছি ইম্পৰ্টেণ্ট, জৰুৰী। আৰু সেইমতে মই ট্ৰিটমেণ্ট কৰিছিলো। আৰু যিহেতু মোৰ ব্লাডতো হৈছিলে, তেজত হৈছিলে, আৰু মই তেজ লৈ মই ভাগৰি পোৱাৰ নিচিনা হৈছিলো, কাৰণ সপ্তাহে মোৰ তেজ দৰকাৰ হৈছিলে। কিন্তু তাৰ মাজতে মোৰ জীৱনলৈ এটা নতুন মডেলিটি পালো মই, এক্সিছ বাৰ, যিটো সকলোৱে জানে, যিমান আজিকালি মানুহক আৰোগ্য কৰি আছে। গতিকে মই এক্সিছ বাৰ্ছৰ সহায় ললো, আৰু এক্সিছ বাৰ্ছৰ সহায় লৈ মই চিকিৎসা প্লাছ এক্সিছ বাৰ লৈ আজি মই এইটো পৰ্যায় পাইছো। আৰু বাৰে বাৰে কম যে এইটো বেমাৰ হলে মানুহ পজিটিভ হোৱাটো খুব বেছি জৰুৰী। আৰু বিশেষকে ঘৰৰ মানুহখিনি, পৰিয়ালৰ মানুহ, যোনেই নহওক, সমাজৰ মানুহ পজিটিভ কথা কোৱাটো বহুত জৰুৰী, এই মুহূৰ্তত জৰুৰী। আৰু তেতিয়া মানে তেওঁ আৰোগ্য হব, মোৰ মতে। আচল কথাটো হ'ল যি বেমাৰেই নহওক,
মানসিকভাৱে সদায় ষ্ট্ৰং হ'ব লাগিব নহয় জানো মানে যিটো আপোনালোকে কৈ থাকে বি পজিটিভ মানে আমাৰ মনটোত সদায় ষ্ট্ৰং হ'ব লাগিব নহয় জানো মানসিকভাৱে যেতিয়া আপুনি মোৰ বেমাৰ নাই মই যি হলো ভাল পামেই সেই বুলি ভাবি থাকিলে সেইটোতকৈ ঔষধ একো নাই নহয় জানো মই এটা কথাই কওঁ যে সেই পজিটিভ যিটো আপুনি পজিটিভলি ল'ব সেইটো আপোনাৰ 50% বা 50% মেডিচিনৰ টাইপৰ কাম কৰে গতিকে আপুনি চিকিৎসা কৰিছে যদি আপুনি খুব পজিটিভ থাকে আপুনি নিশ্চয় আৰোগ্য হ'ব চাওক আপোনালোকৰ বাবে আদৰ্শ আমাৰ সমাজৰ বাবে এজন আদৰ্শ যিটো বেমাৰ হলে এতিয়াও মানুহে ভাবি থাকে যে মৃত্যু নিশ্চিত কিন্তু আজিকালি কেঞ্চাৰ বেমাৰ যি নহওক মৃত্যু নহয় কিন্তু সুচিকিৎসক পালে আৰু সুচিকিৎসা ব্যৱস্থা পালে এই বেমাৰ নিশ্চয় সফলতা আছে প্ৰথম কথা এটাই আমি এই চিকিৎসা কৰিবলৈ যাওঁতে সেই যিজন ৰোগীজনক সদায় মনত সাহস দিব লাগিব তেওঁক সাহস দিয়াটোৱে প্ৰধান কৰ্তব্য আৰু ৰোগীজনেও মানসিকভাৱে একদম শক্তিশালী হ'ব লাগিব নিশ্চয় ভাল লাগিল আপুনি ইমান সুন্দৰভাৱে আজি মোৰ পেজত কথাকেইটা ক'লে মই উপকৃত হোৱা নাই মোৰ পেজত 15 লাখ মানুহ আছে আজি 15 লাখ মানুহ চাব সকলো উপকৃত হ'ব অশেষ ধন্যবাদ আৰু এটা কৈছে এক্সেছ বাৰ নিশ্চয় আপুনি এক্সেছ বাৰৰ বিষয়ে পিছত ক'ব কিন্তু আপোনালোকে এটা কথা নাভাবিব এই আমাৰ যুৱকজনে আপোনালোকৰ আগত কিন্তু এক্সেছ বাৰৰ বিষয়ে এডভাৰটাইজ কৰিবলৈ অহা নাই কিন্তু তেওঁ কিবা এটা পাইছে সেইকাৰণে তেওঁলোকে যদি এক্সেছ বাৰৰ বিষয়ে আৰু ক'বলগীয়া হয় মই নিশ্চয় আপোনালোকৰ ওচৰলৈ আৰু এটা লাইভ লৈ আহিম গতিকে আপোনালোকে যদি এক্সেছ বাৰৰ বিষয়ে জানিব বিচাৰে আপোনালোকে মোক মেছেজ কৰিব শেষত অশেষ ধন্যবাদ জনালো জীৱনটো উপভোগ কৰক জীৱনটো বৰ মূল্যৱান আপুনিও কৈ দিয়ক হয় সেইটোৱে চব পজিটিভ থাকক আৰু সকলোৱে জীৱনটো সুখৰ হওক মানে তাকে কামনা কৰিছো আৰু যিসকল বৰ্তমান কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকক সাহস দিয়ক মানে জয় হবলৈ আৰু যিমান পাৰে সহায় কৰি দিয়ক নিশ্চয় জয় হব আৰু